নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগভাগ লৈছোঁ অক্টোবৰ মাহৰ বাবে তুলা ৰাশিৰ মাহেকীয়া ৰাশিৰ ফল। কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এই মাহটো এটা ব্যস্তপূৰ্ণ মাহ হিচাপে আপোনাৰ বাবে পৰিগণিত হ'ব। বৃহস্পতি গোটেই মাহটো অষ্টম স্থানত থাকিব আৰু 9 অক্টোবৰৰ পৰা ৰেট্ৰগেট অৱস্থাত প্ৰৱেশ কৰিব। ষষ্ঠ স্থানত ৰাহু থাকিব। মাহৰ আৰম্ভণিতে দ্বাদশ স্থানত সূৰ্য, বুধ আৰু কেতু থাকিব। ইয়াৰ ফলত আপোনাৰ চাকৰিত ব্যস্ততা বৃদ্ধি পাব আৰু আপোনাৰ কামৰ চাপো থাকিব। আপুনি প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰে আৰু জীৱনত ভাৰসাম্যতাক মূল্য দিব। সেয়েহে আপুনি আপোনাৰ কাম সঠিক সময়ত আৰু সঠিকভাৱে সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব। চাকৰিত আপোনাৰ স্থিতি ভাল হ'ব। এই মাহটোত ব্যৱসায়ীসকলৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত নতুন ব্যৱসায়িক সম্পৰ্ক স্থাপন হ'ব, যিয়ে আপোনাৰ ব্যৱসায়ত চলি থকা সমস্যাসমূহক সমাধান কৰিব আৰু আপোনাৰ ব্যৱসায়ক এটা নতুন গতি প্ৰদান কৰিব। 20 অক্টোবৰৰ পৰা মংগল দশম স্থানত প্ৰৱেশ কৰিব, যাৰ বাবে কিছুমান মানুহৰ বিৰোধিতাৰ আপুনি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। যদি আপুনি স্মাৰ্টভাৱে কাম কৰে তেন্তে বিদেশী মাধ্যমেৰেও আপোনাৰ ব্যৱসায়ত কিছু ভাল ফল লাভ কৰিব পাৰে। ব্যৱসায়িক অংশীদাৰিত্বৰ সৈতে আপোনাৰ সম্পৰ্ক মাহৰ আৰম্ভণিতে ভাল হ'ব, কিন্তু মাহৰ শেষৰ ফালে তেওঁলোকে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হোৱা উচিত হ'ব। আৰ্থিক দিশত এই মাহটো আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। গোটেই মাহটো ৰেট্ৰগেট শনি পঞ্চম স্থানত বহি আপোনাৰ একাদশ ঘৰলৈ চাব আৰু তেওঁৰ দৃষ্টি দ্বিতীয় ঘৰতো থাকিব, যাৰ বাবে আপুনি ধন আহৰণ, ধন বৃদ্ধি আৰু ধন সঞ্চয়ৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা চলোৱা দেখা যাব। ইয়াত বহু পৰিমাণে আপুনি সফল হ'ব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'বলৈ আৰম্ভ কৰিব। কিন্তু আনফালে ষষ্ঠ স্থানত ৰাহু, অষ্টম স্থানত বৃহস্পতি আৰু মাহৰ আৰম্ভণিতে সূৰ্য, কেতু আৰু বুধৰ দ্বাদশ স্থানত থকাৰ বাবে আৰম্ভণিতে কিছু খৰচ বাঢ়িব পাৰে। কিন্তু 20 অক্টোবৰৰ পৰা মংগল দশম স্থানত প্ৰৱেশ, 10 অক্টোবৰৰ পৰা বুধ তুলা ৰাশিলৈ আৰু 17 অক্টোবৰত সূৰ্য তুলা ৰাশিলৈ স্থানান্তৰিত হোৱাৰ লগে লগে আপোনাৰ খৰচৰ সমস্যা ক্ৰমান্বয়ে কমি যাব। ইয়াৰ বাহিৰেও শুক্ৰ 13 অক্টোবৰৰ পৰা আপোনাৰ দ্বিতীয় ঘৰলৈ স্থানান্তৰিত হ'ব, যাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নত হ'ব। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে এই মাহত সম্পূৰ্ণৰূপে শনিয়ে আপোনাক পৰীক্ষা কৰিব। ৰেট্ৰগেট শনি গোটেই মাহটো পঞ্চম স্থানত থাকিব, যাৰ বাবে আপুনি আপোনাৰ সম্পৰ্কৰ প্ৰতি আনুগত্যশীল হৈ থাকিব। আপোনজনৰ সুখৰ বাবে আপুনি বহু কাম কৰিব আৰু বহু ক্ষেত্ৰত আপুনি কিছু ত্যাগো স্বীকাৰ কৰিব। আপোনাৰ সম্পৰ্কত অৱশ্যে উত্তেজনা বৃদ্ধি পাব পাৰে। পাৰস্পৰিক বিবাদ আৰু কাজিয়াৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে আৰু স্বাস্থ্যজনিত সমস্যাই আপোনাক আৰু আপোনাৰ প্ৰিয়জনক অশান্তি দিব পাৰে। বিবাহিতসকলৰ জীৱনত সম্প্ৰীতি, প্ৰেম আৰু ৰোমান্টিকতা থাকিব। যিকোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকিব লাগে আৰু জীৱনসংগীক পৰ্যাপ্ত সময় আৰু সন্মান দিব লাগে। ইয়াৰ ফলত আপোনাৰ সম্পৰ্কও উন্নত হ'ব আৰু প্ৰত্যাহ্বানমূলক সময়ো সহজে পাৰ হ'ব।